হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মুখ্যমন্ত্ৰীয়ে বিষয়ত ঘোষণা কৰিলে দৌল উৎসৱ পালন কৰি বিশ্ব ৰেকৰ্ড গঢ়াৰ দিশে মুখ্যমন্ত্ৰী আগবাঢ়িছে। বৰপেটা আৰু বটদ্ৰাবাৰ দৌল উৎসৱ দেখি মুখ্যমন্ত্ৰীৰ মনত আনন্দ উপচিল আৰু তাকে দেখি একেলগে 5,000 লোকে দৌল উৎসৱ পালন কৰি বিশ্ব ৰেকৰ্ড গঢ়াৰ এটা চিন্তা কৰিছে মুখ্যমন্ত্ৰীয়ে। কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনক, ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলোখিনি কথা গম পাব। দৌল উৎসৱৰ বিষয়ে কি ক'লে, একেলগে 5,000 লোকে কেতিয়া দৌল উৎসৱ পালন কৰি বিশ্ব ৰেকৰ্ড গঢ়িব আৰু মুখ্যমন্ত্ৰীৰ আনন্দ কিয় লাগিল বা ক'ত দেখিলে, সকলোখিনি কথা ক'লে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, সকলোখিনি কথা গম পাব। নমস্কাৰ। ফেচবুক লাইভ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমবাসী ৰাইজে সম্পূৰ্ণ আনন্দ সহকাৰে দৌল উৎসৱ পালন কৰিলে আৰু অতি শান্তিপূৰ্ণভাৱে আমি সকলোৱে দৌল উৎসৱ পালন কৰিলোঁ। মই আটাইকে অসমবাসী ৰাইজলৈ আকৌ এবাৰ দৌল উৎসৱৰ বহুত শুভকামনা জনাইছোঁ। এইবাৰ দৌলত মোৰ পাটবাউসী সত্ৰলৈ যোৱাৰ সৌভাগ্য হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ আটাইতকৈ মূল্যৱান সময়খিনি পাটবাউসীতে কটাইছিলে। কীৰ্তনৰ সম্পূৰ্ণকৰণৰ কামো তেখেতে পাটবাউসীতে সমাপন কৰিছিলে। 18 বছৰতকৈ অধিক কাল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পাটবাউসীতে বাহৰ পাতিছিলে। পাটবাউসীৰ সত্ৰৰ উন্নয়নৰ বাবে এইবাৰ আমাৰ চৰকাৰে এখন বিশেষ আঁচনি হাতত লৈছে। সেই আঁচনিখনৰ শুভা আৰম্ভণি কৰিবলৈ দৌলৰ দিনাখনেই মই পাটবাউসীলৈ গৈছিলোঁ। অসমৰ বৈষ্ণৱ আন্দোলনৰ আন এগৰাকী মহান সংস্কাৰক দামোদৰদেৱো তেখেতৰ জীৱনৰ এক ক'ব গ'লে দীঘলীয়া কাল পাটবাউসী সত্ৰতে পাটবাউসীতে পাৰ কৰিছিলে। দামোদৰদেৱৰ সত্ৰ যিখন পাটবাউসীত অৱস্থিত, তাৰ উন্নয়নৰ বাবেও এইবাৰ আমি এটা আঁচনিৰ কাম দৌল উৎসৱৰ দিনাখনে আৰম্ভ কৰিছিলোঁ। বৰপেটা সত্ৰত সকলোৰে লগত একেলগে দৌল উৎসৱ পালন কৰিলোঁ আৰু বটদ্ৰৱা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ গৈ এইবাৰ দৌল উৎসৱত মই সকলোৰে লগত আনন্দ সহকাৰে ভাগ ল'বলৈ সক্ষম হৈছিলোঁ। বৰপেটা দৌল উৎসৱত যোৱাৰ সময়ত এগৰাকী স্থানীয় যুৱকে মোক পৰামৰ্শ দিছিল যে অহাবাৰ 5,000 বৰপেটাৰ যুৱক যুৱতীয়ে একেলগে দৌলৰ গান গাই একেলগে যাক সমূহীয়াভাৱে প্ৰদৰ্শন কৰি আমি এক অভিলেখ সৃষ্টি কৰিব পাৰোঁ নেকি। সঁচাকৈয়ে গোটেই আইডিয়াটোৱে মোৰ ভাল লাগিলে। অহাবাৰ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আমি চেষ্টা কৰিম যাতে 5,000 যুৱক যুৱতীয়ে একেলগে হোলী গীত গাব পাৰে আৰু ই এক অভিলেখ সৃষ্টিকাৰী হোলী গীত পৰিৱেশন হ'ব পাৰে।